চাওক আমাৰ বোকাহাট সমষ্টি ৰাইজৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা সকলোৱে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী ডাঙৰীয়া ওচৰৰ পৰা চাবলৈ বিচাৰে তেওঁৰ কথা শুনিবলৈ বিচাৰে আৰু বিশেষকৈ আজি আমাৰ কংগ্ৰেছ কমিটি অফিচিয়েল নিৰ্বাচনী আমাৰ মেনিফেষ্টো আজি দিল্লীত ৰিলিজ হ'ব অসমৰ ৰাইজে সেইখিনি কথা অহাকালি নিৰ্বাচনী সভাত বহলভাৱে বুজিব বিচাৰে যথেষ্ট আমাৰ মানুহৰ উৎসাহ দেখিছোঁ এতিয়া মোৰ ভয় হৈছে কি কাইলৈ ইমান মানুহ হ'ব কি বেৰিকেডো অলপ ভাঙি যাব পাৰে দেখা গৈছে যে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কলিয়াবৰত জিকাটো টান হ'ব মিত্ৰজোঁটৰ পক্ষে কি ক'ব চাওক তেওঁতো হাৰ মানি লৈছে আৰু তেওঁহে আটাইতকৈ মানে পলিটিকেল এক্সপাৰ্ট তেওঁহে প্ৰত্যেক সময়ত কয় ইমান ছিট পাব ইমান ছিট নাপায় তো কলিয়াবৰ লোকসভা সমষ্টিটো সকলোৱে আমি জানোৱে কি এইটো এটা ৱক অভাৰ ফৰ কংগ্ৰেছ এইটো আমাৰ জিকাটো নিশ্চিত আৰু আজি তেওঁহে ইহঁতৰ যি অসমৰ বিজেপি দলৰ চাণক্য তেওঁহে এতিয়া গ্ৰহণ কৰি লৈছে কি ইয়াত আমাৰ জিকাটো নিশ্চিত ভানুক লৈও তীব্ৰ আক্ৰমণ হৈছে চাওক মই অন্য লোকসভালৈ কি হৈছে মই নাজানো কিন্তু মই মাত্ৰ বিজেপি দলৰ প্ৰতিনিধিসকলৰ পৰা গৰু মাছৰ কথা বহুত শুনি আছোঁ কোনোবা কয় তেওঁ তেজাল গৰু কোনোবা কয় তেওঁ গাঁৱলীয়া মাছ কোনোবা কয় তেওঁ মাছ খাই ভাল পায় বা বেয়া পায় এইবোৰ চব কথা নিৰ্বাচনত মানুহ আকৃষ্ট কৰিব নেকি মানুহে জানিবলৈ বিচাৰে কিমান একাউণ্টত 15 লাখ টকা গ'ল কিমান ল'ৰা ছোৱালীয়ে চাকৰি পায় তেওঁ তেজাল গৰু হওক বুঢ়া গৰু হওক কোনোবা গাঁৱৰ মাছ হওক কি মাছ হওক এইবোৰ চব লৈ মানুহৰ আজি যোৱা 5 বছৰ মোদী চৰকাৰৰ পৰা হিচাপ বিচাৰে কিমানখিনি কথা তেওঁৰ ওপৰত কাম কৰিছে কোন গৰু কোন মাছ এইবোৰক লৈ মানুহৰ ইণ্টাৰেষ্ট নাই যোৱাকালি কিৰেণ ৰিজিজুৱে কৈছে যে কেব নৰ্থ ইষ্টৰ প্ৰতিখন ৰাজ্যতে প্ৰযোজ্য নহয় কি ক'ব বিষয়টো চাওক কিৰেণ ৰিজিজু ডাঙৰীয়া আজি তেওঁৰ স্থিতিটোৱে স্পষ্ট নহয় আজি আপোনাসকলে জানে কি অমিত শ্বাহ ডাঙৰীয়া লখিমপুৰত আহি স্পষ্টভাৱে মিডিয়া আগত কৈ দিলে কি বিজেপি আহিলে আজি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল পাছ হ'ব আনকৈ আজি তেওঁলোকে ক্লজ 6 আছাম একৰ্ড ইমপ্লিমেণ্টেশ্যন কমিটি যি গঠন কৰিছিলে সেই ইমান এটা নাটকীয় এটা কমিটি তাৰ পৰাই কিমান সদস্য তাৰ পৰা পদত্যাগ কৰিলে তো সকলোৱে জানে কি বিজেপি আজি হৈ গ'ল বাংলাদেশী জনতা পাৰ্টি দল তেওঁলোকক বাংলাদেশী মানুহৰ ভোট লাগে কংগ্ৰেছ দলক ভাৰতীয় নাগৰিকসকলৰ ভোট লাগে কিৰেণ ৰিজিজু এয়া নিৰ্বাচনী জয়ৰ কৌশল নেকি যিহেতু নাগালেণ্ডতো অৰুণাচলতো কেবক লৈ ব্যাপক আন্দোলন আৰম্ভ হৈছিল চাওক সেইটোৱেতো তেওঁলোকৰ দুইমুখী স্থিতি এইটোৱেতো হ'ল তেওঁলোকে আজি তেওঁলোকৰ নিজৰ মানুহৰ মাজত যে তেওঁলোকৰ সমৰ্থকসকলৰ সংখ্যা কমি যোৱাটো দেখিছে আজি বিভিন্ন ধৰণৰ কথা অভিযোগ উত্থাপন কৰিছে